Hello everyone. ইয়াৰ আগতে আমি লাষ্ট ক্লাছত আমি সমাৰ্থক শব্দৰ বিষয়ে চাইছিলো আৰু এটা কুৱেশ্যন দিছিলো যদি মনত আছে কুৱেশ্যনটো দিছিলো আমি কাপ শব্দৰ সমাৰ্থক শব্দ কি হ'ব আমি সুধিছিলো আৰু ইয়াৰে সমাৰ্থক শব্দ বহুতে জানে আৰু বহুতে নাজানে কাপ শব্দৰ সমাৰ্থক শব্দ হ'ব লেখনি বা কলম বা কলম এই কাপটোৱে ইংলিছৰ এই কাপ বুজোৱা নাই বা চাহ খোৱা কাপ বুজোৱা নাই এইটো যেহেতু অসমীয়া শব্দ এই কাপটোৱে বুজাইছে লেখনি বা কলম গতিকে এইটো এটা কুৱেশ্যন আছিলে যি নহওক বাৰু আজি আমি এটা বেলেগ টপিক চাম এইটো হ'ব বিপৰীত শব্দ বিপৰীত শব্দ সমাৰ্থক শব্দ আৰু বিপৰীত শব্দৰ ক্ষেত্ৰত এটা একদম মূল পাৰ্থক্য আছে সেই পাৰ্থক্যটো হৈছে সমাৰ্থকত আমি একেবাৰে ওচৰ চপা শব্দটো চাওঁ আৰু বিপৰীত শব্দৰ ক্ষেত্ৰত আমি একেবাৰে যিটো বিপৰীতে থাকিব অপজিট হ'ব সম্পূৰ্ণ ওলোটা শব্দটোহে আমি লওঁ যেনে ইয়াতে আমি দুটা শব্দ লিখিব বিচাৰিছো এতিয়া চাবা মান শব্দৰ আমি সমাৰ্থক পাইছিলো সন্মান কিন্তু ইয়াত যদি আমি বিপৰীত কৰিব লাগে কি হ'ব অপমান মানৰ বিপৰীত অপমান ঠিক তেনেদৰে মূল্যৰ বিপৰীত কি হ'ব মূল্যহীন কিন্তু এইখিনিতে অকণমান মোৰ ক'বলগীয়া আছে যে আমি মূল্যহীন লিখিছো কিন্তু পৰীক্ষাৰ অপচনত হয়তো অমূল্য শব্দটো থাকিব পাৰে অমূল্য মানে কিন্তু বিপৰীত নুবুজায় অমূল্য মানে কেতিয়াও মূল্যৰ বিপৰীত নুবুজায় অমূল্য মানে প্ৰিচিয়াছ অমূল্য মানে ভেলুলেছ নহয় মানে প্ৰিচিয়াছহে বুজাব গতিকে অমূল্যটো কেতিয়াও মূল্যৰ বিপৰীত নহয় সেইটো মনত ৰাখিবলগীয়া কথা তাৰ লগতে কেতিয়াবা কি হয় কেতিয়াবা কিছুমান এনেকুৱা ধৰণৰ শব্দ আহে যিখিনি আমি হয়তো উচ্চাৰণ কৰোঁতে আমি অকণমান যাৰ অসমীয়াৰ লগত সিমান এটা অসমীয়া ভাষাটো যাৰ কাৰণে অকণমান কিছুমান ক্ষেত্ৰত নতুন তেওঁলোকৰ কাৰণে অকণমান হয়তো টান হৈ যায় মানে উত্তমৰ্ণ শব্দটোৰ যদি আমি বিপৰীত কৰিব লাগে তেতিয়া আমি কি কৰিম তেতিয়া আমি এনেকুৱাকে লিখিব লাগে ইয়াৰে মই এটা আচলতে সেইটো অৰ্থ নহয় অৰ্থটো ইয়াৰে বেলেগ উত্তমৰ্ণ মানে উত্তম যোগ ঋণ মানে ভাল ঋণ গুড ক্ৰেডিটৰ কিন্তু আমি অকণমান মনত ৰখাৰ স্বাৰ্থত আমি অকণমান বেলেগ এটা পন্থা ল'ব পাৰোঁ যেনে উত্তমৰ বিপৰীত হৈছে অধম ইয়াত ৰয়নৰ্ণ আছে ইয়াতো ৰয়নৰ্ণ আমি লগাব পাৰোঁ মানে মনত ৰখাৰ কাৰণে আমি সুবিধা হোৱাকে আমি তেনেকুৱাকে ল'ব পাৰোঁ দ্বিতীয়তে যদি আমাৰ এনেকুৱা ধৰণৰ শব্দ আহে তেতিয়া আমি কি কৰিম উত্তৰায়ণ আমি তেতিয়া লিখিম দক্ষিণায়ন ইয়াতে উত্তৰ ইয়াতে দক্ষিণ উত্তৰৰ বিপৰীত দক্ষিণ আয়ন আকাৰ অন্তস্থ ন এইটো আমাৰ মনত ৰাখিবলগীয়া বস্তু এই ধৰণৰ শব্দ আমাৰ কাৰণে খুবেই মানে ইম্পৰ্টেণ্ট তাৰ বিপৰীতে আৰু এটা ইম্পৰ্টেণ্ট খুব আহে সেইটো হৈছে প্ৰাচ্য আমি লিখিব লাগিব পাশ্চাত্য এইবিলাক আহে এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শব্দ আহিব পাৰে তাৰ মাজত আহিব পাৰে আকাশ হলে কি হ'ব পাতাল আকাশ পাতাল আৰু কেতিয়াবা কেনেকুৱা আহে যেনে পুৱা গধূলি দিন ৰাতি দিন হলে ৰাতি পুৱা হলে গধূলি এইটো মনত ৰাখিবলগীয়া কথা আৰু দিবা হলে নৈশ এই ধৰণৰ শব্দ হ'ব পাৰে একেদৰে যোগ বিয়োগ পূৰণ হৰণ
এই ধৰণৰ শব্দবিলাকো আমাৰ মনত ৰাখিবলগীয়া ইম্পৰ্টেণ্ট। এনেকুৱা অসংখ্য শব্দ হ'ব যিবিলাক আমি খুব ভালদৰে চাবলগীয়াটো আমাৰ কাৰণে মানে প্ৰয়োজন, আমি চাবলগীয়া সেইবিলাক। ইহকাল পৰকাল, অভিশাপ আশীৰ্বাদ, অভিশাপ আশীৰ্বাদ, ইহকাল পৰকাল, স্তুতিৰ ক্ষেত্ৰত আমি নিন্দা লিখিব পাৰো। ইম্পৰ্টেণ্ট বিনয়, বিনয়ী বা নম্ৰ, তাৰ বিপৰীতে আমি কি লিখিব পাৰো? কোনোবা এজন মানুহ বিনয়ী নহলে কি হ'ব? অহংকাৰী লিখিব পাৰো আমি। বিনয় অহংকাৰ। তদুপৰি কেতিয়াবা কি আহে, যেনে কৃষ স্থূল সেইবিলাক ধৰণৰ শব্দ আহে। স্থূলটো আগতে এবাৰ আহিছিলে, যদি স্থূল শব্দটো আহে তেতিয়াহ'লে আমি কৃষ লিখিব পাৰো। কৃষ, কৃষ স্থূল হ'ব। সেই ধৰণৰ শব্দ আমি চাম। আৰু একেদৰে মোষ্ট ইম্পৰ্টেণ্ট আবাহন বিসৰ্জন, আবাহন বিসৰ্জন মোষ্ট ইম্পৰ্টেণ্ট। আবাহনটো মানে ইম্পৰ্টেণ্ট। এইবিলাক আগতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। এতিয়া কথাটো হ'ল আমি নেক্সট যিটো ভিডিঅ' থাকিব, নেক্সট ভিডিঅ'ত আমি এটা নতুন আৰু এনেকুৱা ধৰণৰ টপিক লৈ পেলাই আহিম, আৰু আমি দুটা বা তিনিটা টপিক হয়তো এটা ভিডিঅ'তে ল'বলৈ চেষ্টা কৰিম, আৰু আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ বিষয়ে আমি আলোচনা কৰিম যে কেনেকুৱা কুৱেশ্যনছ আহিছে আৰু তাৰ এনচাৰ্ছবিলাক কেনেকুৱা হ'ব, কোনটো ফৰ্মেটত আমি চাব লাগিব বা কোনবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট, সেই ধৰণৰ আমি কিছুমান চাবলগীয়া আছে। আমি সেইবিলাকৰ ওপৰত আমি অকণমান কাম কৰিম। ঠিক তেনেদৰে যদি দ্বন্দ্ব শব্দটো থাকে, ইয়াৰ বিপৰীত শব্দটো কি হ'ব? কমেণ্ট ছেকশ্যনত আমাক কমেণ্ট কৰিবা। এতিয়া আমি নেক্সট আন এটা ভিডিঅ'ত আমি বেলেগ এটা টপিক ল'ম, আৰু এই যে দ্বন্দ্ব শব্দটো দিলোঁ, দ্বন্দ্বৰ বিপৰীত কি হ'ব আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। হ'ব, আজিৰ কাৰণে ভিডিঅ'টো ইমানতে আছিল।